নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসম চুক্তিৰ 40 বছৰ হ'ল, 85 to 2025। আপোনালোকে গম পায়, এই খৰগোছ আৰু কাছৰ যি কাহানী তেনেকুৱাই হৈছে। মানে শাসকীয় গোষ্ঠী খৰগোছৰ নিচিনা বহুত ফাষ্টত গৈ আছে, আৰু অসম চুক্তি কাছৰ নিচিনা লাহে 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 গৈ আছে। এয়া হ'লগৈ কাৰবাৰ। এতিয়া খুব উৎফুল্লিত আছোঁ, কাৰণ এতিয়া নতুনকৈ আকৌ মানে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আছুত। কাৰণ তেওঁলোকতো ইতিমধ্যে শ্মশান যাত্ৰী, আৰু অসম আন্দোলনত যিহেতু ব্ৰেণ্ডটো আছিলে, সেই ব্ৰেণ্ডটোকে ভগাই ভগাই খাই আছে। আৰু অসম চুক্তিৰ ঠিক চাওক, এতিয়া ইলেকশ্যন আহি পাইছেই মোটামুটি, প্ৰচাৰ তুংগত। এই মুহূৰ্তত কি চুক্তি হ'ল? 6 নম্বৰ দফাৰ বিষয়টো। এই চুক্তি বা একো হোৱাই নাই, এটা প্ৰতিবেদনহে। এইটো লৈ আপোনাৰ 31 জানুৱাৰীৰ ভিতৰত মানে হ'ব, আলোচনা হ'ব। মানে সেইটো আৰু লাইট কেমেৰা একশ্যন সেইটোৱে থাকিব। চব মানে সমুজ্জ্বলৰ ফটো থাকিব, ইফালে ইফালে থাকিব, আৰুতো নেতাবিলাক আছেই, ক'বলৈ নাই, সেইবিলাকেই হৈ থাকিব। ফটো ছেশ্যন হ'ব, কাম একোডাল নহয়। কাৰণ মইতো একদম চিয়'ৰ 855 জন শ্বহীদে সদায় চাগে কান্দি আছে। কেলে মই মৰিবলৈ গ'লো? এই তলৰখিনি দেখোন পূৰা মস্তি কৰি আছে, আমিও মস্তি কৰিব পাৰিলোঁ হয়। এইটো তেওঁলোকৰ কিন্তু সদায় তেওঁলোকৰ যি আত্মা আছে নহয়, আত্মাই কিন্তু সেই বস্তুটো কষ্ট পাই আছে। তো যি হ'লেও বাংলাদেশীক লৈ যোনটো ৰাজনীতি, এইটোক লৈ তলৰখিনিৰ কোনো প্ৰব্লেম নাই। সিহঁতি নিজৰ দোকানটো খুলি থাকিব লাগে, এইটোৱে কথা। তো গতিকে ইলেকশ্যনৰ আগে আগে সেইটো কৰিব। আৰু ঠিক মন কৰক, এই অসম চুক্তি 6 নম্বৰ দফা, যিটো আমাৰ ৰক্ষা কৱচ বুলি কোৱা হয়, সেইটোক আগবাঢ়োতে আপোনাৰ 40 বছৰ আগবঢ়াই নাই আচলতে। এইটো এনেই আপোনাৰ হেডলাইন হৈ আছে, বাকী একো নাই, কিন্তু একো নাই। আৰু এইটো যে হ'বলৈ আছিলে, তাত কেনেকৈ গম পোৱা যায় যেন, যোৱা এক সপ্তাহ চাব, খুব খিলঞ্জীয়া মিয়াৰ পলিটিক্সটো হৈ আছে। খিলঞ্জীয়া মিয়াৰ পলিটিক্সটো খুব হৈ আছে। হিমন্ত বিশ্ব শৰ্মাটো যি খুচি বকি আছে, চবেও আকৌ হিমন্ত বিশ্ব শৰ্মাকো খুব বেয়াকৈ গালি পাৰিছে। আৰু এনে দিন ইমান বেয়া আহিছে, মানে হিমন্ত বিশ্ব শৰ্মাৰ ফটো যদি কুকুৰে দেখি দিয়ে, কুকুৰো ভকি দিয়ে। আমি ভাবোঁ এনে ভকিছে, এনে ভকা নাই, তাৰো কিবা চাগে খং আছে। কাৰণ কুকুৰৰো যথেষ্ট চেন্স আছে দেই। কুকুৰক কেতিয়া আণ্ডাৰ এষ্টিমেট নকৰিব। ইণ্ডিয়ান আৰ্মি আছে নহয়, ইণ্ডিয়ান আৰ্মি কিন্তু কুকুৰক ব্যৱহাৰ কৰে, ট্ৰেইন। কুকুৰক কেতিয়া আণ্ডাৰ এষ্টিমেট নকৰিব, সিহঁতৰ ব্ৰেইন ফাংচনিং পূৰা ঠিক আছে। এই যে দিলীপ শইকীয়া, বিজেপি ৰাজ্য সম্পাদক, তেখেত যে কৈ আছে না আমি মিয়াৰ মানে হ'ব নিদিওঁ। আৰে ভাই, মিয়াৰ লেঠাটো কেতিয়াবা শেষ হ'বলৈ আছিলে। হলমেতো কেতিয়াবা শেষ, কিমান হলমে গৈ আছে আৰু গৈয়ে থাকিব, শেষ নাই হোৱা। আৰু তাহাঁতি ইমান বদমাইছ হয়। আপোনাৰ য'তে ঝাৰখণ্ডে হওক, বিহাৰে হওক, চাওকচোন, বিহাৰত কি আপোনাৰ বাংলাদেশ বৰ্ডাৰ আছে নেকি? মিয়াৰ বৰ্ডাৰ আছে নেকি? চাওকচোন, কোনো বৰ্ডাৰটো নাই, চবতো অসমৰ মাজেদি হৈ আছে। আৰু পটককৈ চান্স পালে তেওঁলোকে TMCক মমতা বেনাৰ্জী দোষাৰোপ কৰি দিয়ে, তেওঁ সোমাই দিছে বোলে। আৰে ভাই, দেশৰ প্ৰধানমন্ত্ৰী, স্বৰাষ্ট্ৰমন্ত্ৰী কোন হয়? হোম মিনিষ্টাৰ কোন হয়? মমতা বেনাৰ্জী হয় নেকি? অসমটো ডবল ইঞ্জিন চৰকাৰ, অতটা বছৰ চলি আছে, একোডাল হোৱা নাই। তো গতিকে এই 31 জানুৱাৰীলৈকে আপোনালোকে অপেক্ষা কৰিবলৈ একো নাই, একোডাল হ'বলৈ নাই। দিলীপ শইকীয়াৰ যি সমষ্টি আছে, সমষ্টিক খবৰ লওক, ভালকৈ খবৰ লওক দেই। সেইটো বিজেপিৰ মানুহে মোক কৈছে যে তাতেতো বহুত ধৰণৰ ঘোটালা আছে। বহুত মিয়া বোলে কাৰ্ড পাই আছে নি, জব কাৰ্ড আৰু বহুত কিবা কিবি তেওঁলোকে পাই আছে। মিয়াই চব লৈ ল'ল। আৰু তো তহঁতি কি ঘণ্টাটো কৰি আছ? তহঁতক হাখনৰ গদিত বহা হৈছে। এইবাৰ এটা অলপ হলঠেকত পৰিছে। মিয়াৰ পলিটিক্সটো সেইটো কাৰণে কৰি আছে, কাৰণ 2021 কংগ্ৰেছত এটা টেকনিকেলি ভুল কৰিছিলে। ভুলটো কি? AIUDFৰ লগত এলায়েন্স কৰিছিলে। একচুৱেলি AIUDFৰ লগত এলায়েন্সটো কৰিবই নালাগিছিলে। এলায়েন্সটো কৰাৰ কাৰণে তেওঁলোকৰ কাৰণে বহুত ইজি হৈ গ'ল গেমটো খেলিবলৈ। আৰু এইবাৰ দেখিছে যে AIUDF আৰু কংগ্ৰেছ কোনো পধ্যেই তাহাঁতৰ কোনো এলায়েন্স নাই। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে অখিল গগৈকো নাটচাট কৰিছে কংগ্ৰেছে তেওঁলোকতো। কাৰণ এই অখিল গগৈ হ'লকে আৰু এক বদৰুদ্দিন আজমল, সেইটো তেওঁলোকেও গম পাইছে।
তো গতিকে এইটো কৰিবনো কি যদি আপোনাৰ এলায়েন্স নকৰেও তেতিয়াও ক'ব তাহাঁতি না তাহাঁতৰ বোলে তলে তলে ইলু আছে একচুৱেলি ইলু নাই মিয়াৰ লগত আটাইতকৈ যদি বেছি কাৰোবাৰ ইলু আছে গম পাইছেনে ইলু সদাগৰৰ গানটো সেই ইলু হ'লগৈ আপোনাৰ বিজেপিৰ লগত আছে কৰিমগঞ্জ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিত কৰিমগঞ্জ তাৰ যিটো জনগাঁথনি তাৰ সেইটো আপোনালোকে খবৰ লওক তাত কেনেকৈ বিজেপি জিকি গ'ল সেইটো বাদ দিয়ক পাৰ্লামেণ্ট ইলেকশ্যন ৰকিবুল হুছেইন যি জামুগুৰি সমষ্টিটো আপোনাৰ য'ত নেকি মিয়াই গিজাই আছে অতদিনে কৈ আছিলে যে মিয়াৰ ভোটত জিকিলে তাত একজন অসমীয়া ব্ৰাহ্মণ জিকিলে কেনেকৈ গতিকে মিয়াৰ লগত তেওঁলোকৰ কোনো বিদ্বেষ নাই মিয়াৰ লগত বিজেপিৰ যদি ইলু নাথাকে বিজেপি তিষ্ঠি থাকিব নোৱাৰিব আৰু সদায় তেওঁলোকে কি কৰি থাকে আপোনাৰ সদায় মানে এই যে ইণ্ডিয়া পাকিস্তান বাংলাদেশ এই কৰে চব সদায় মানে মুছলমান কেৰেক্টাৰ বিচাৰি থাকে এই পেহেলগামৰ যি ঘটনাটো হ'ল বা আগে পিছে যি ঘটনাবিলাক হৈ আছে ছোৱালী এগৰাকীৰ নামটো মনত আছে নে নাই মোৰ টাইটেলটো মনত কিবা মালহোত্ৰা লিখে তাই মালহোত্ৰাটো হিন্দু মানুহ সেইটো মিয়া ছোৱালী নহয় ন তাইৰ কিন্তু আপোনাৰ দেখা গৈছে ডাইৰেক্ট পাকিস্তানৰ লগত কানেকশ্যন স্পাইগিৰি কৰি আহিছিলে ধৰা পৰিছে প্ৰকৃততে কি হয় জানেনে মানে ইণ্ডিয়া পাকিস্তানত যে স্পাইগিৰি কৰি আছে ন পাকিস্তানৰ হৈ যিবিলাক স্পাইগিৰি কৰি আছে 80% হ'লগৈ আপোনাৰ হিন্দু মানুহ 80% 20% মুছলমান মানুহ সেই 20%ৰ এটাক যদি পাই যায় সেইটোক এনগেজ কৰিবলৈ চেষ্টা কৰে তেওঁলোকে সদ্যহতে আপোনাৰ দিল্লী যি ঘটনাটো হ'ল তাত যিজন একজন ডক্টৰো জড়িত আছিলে সেইটোৰ লগত এতিয়া ইয়াৰ আগত আমি বুদ্ধিজীৱী আন্দোলনজীৱী বহুত কিবা কিবি শুনিছিলোঁ নহয় এতিয়া এটা নতুন নেৰেটিভছ দিছে মেধাজীৱী তাৰমানে একজন ডক্টৰ ইঞ্জিনিয়াৰৰ ষ্টুডেণ্টছ মানেতো মেধাৱী হ'বই লাগিব মেধাজীৱী দিছে আৰু ঠিক এই মুহূৰ্তত কেনে মোৰ চিম্পুল কথাটো হ'ল যে এই মুহূৰ্তত তেওঁলোকে খিলঞ্জীয়াৰ অমুকৰ তমুকক লৈ হেৰি কেলে আজি বিজেপি দলে আদানীৰ এগেইনষ্টত একো মাত মাতিব পৰা নাই খিলঞ্জীয়াৰ মাটি কোনে হৰপ কৰি আছে আদানীয়ে কৰি আছে আদানী কৰিছে নেক্সট হ'লগৈ অশোক সিংঘাল জুবিনৰ য'ত মানে সমাধি ক্ষেত্ৰ তাতো দেখা গৈছে যে বহুত মাটি তাৰ সোমাই আছে কিবা মনোজ জানানৰ নামত সোমাই আছে একে পাৰ্টনাৰ এইকেইটা প্ৰথমটো আপোনাৰ অশোক সিংঘালে কৈ দিলে মই বোলে কাৰণ ইহঁতৰ এটা প্ৰেক্টিচেই আছে বিজেপিত সকলো মানে ৰাজনীতি এৰি দিয়ে পীযুষ হাজাৰিকা কেলে কোৱা নাছিলে জানো পাৰ্লামেণ্ট ইলেকশ্যনৰ যোৰাটত কংগ্ৰেছ জিকিলে মই মানে একদম পুৰা হেৰিৰ পৰা পলিটিক্সৰ পৰা আঁতৰি যাম অশোক সিংঘাল কৈছিলে তেওঁলোকে ধ্যানত গুচি যাব হিমালয়লৈ গুচি যাব এতিয়া যেতিয়া আপোনাৰ ধৰা পৰি গ'ল কেছটো দেৱব্ৰত শইকীয়া লিডাৰ অফ অপজিশ্যন এইটো প্ৰমাণ কৰি দিলে যে তেওঁলোকৰে মাটি তেতিয়া গেমটো কি কৰিলে হিমন্ত বিশ্ব শৰ্মা যেতিয়া আৰু কোনো ৰাস্তা নাই তেওঁ ক'লে কি নাই সোঁফালে কাৰ মাটি আছে বাওঁফালে কাৰ মাটি আছে সেইটোৰ লগত কোনো মতলব নাই অশোক সিংঘাল কি মিয়া হয় নেকি জমি হৰপ কৰিছে ৰামদেও জমি হৰপ কৰিছে আদানী জমি হৰপ কৰিছে তেনেকৈ অশোক সিংঘালৰ নিচিনা আৰু বহু হিন্দীভাষী মানুহ কিন্তু আছে তলে আছে কাম কৰি আছে আছো কি নাজানে নেকি বেলেগ দল সংগঠনে কি নাজানে নেকি চবেই চব বস্তু জানে চব পেকেট পাই থাকে মনে আছে কিহৰ অসম চুক্তিটো কি কিহৰ 6 নম্বৰ দফা এইবিলাকৰ দৰকাৰেই নাইকিয়া এতিয়া যে আপোনাৰ 10 বছৰ 2014 পৰা 2024 এই যে এক্সটেনশ্যন কৰিলে নাগৰিকত্ব দিয়াৰ কাৰণে তাৰ বিৰুদ্ধে যি ধৰণে আছুৱে মাত মাতিব লাগিছিলে মাত মাতিছেনে আপোনালোকে কমেণ্ট বক্সত গৈ কমেণ্টছ কৰক কোনো মাত মাতা নাই মনে আছে আৰু তাহাঁতৰ বাপৰ সম্পত্তি লৈ বহি আছে 855 জন শ্বহীদৰ এগেইনষ্টত অসম চুক্তি ঘণ্টা একো অসম চুক্তি একো হ'বলৈ নাই যিটো সদ্যহতে আমাৰ হাতত আহি আছে SIR ওপৰত মানে একদিন দুইদিন আগত অহা মানুহক ইয়াত ভোটাৰ লিষ্টত নাম হুবাব সন্নিৱিষ্ট হ'ব সেইটোক লৈ আছো কোনো ধৰণৰ টেনশ্যন নাই কোনো হেৰি নাই 6 নম্বৰ দফা আমি আঙুলি চুচিম নেকি কি কৰিম আমি আঙুলি খাম কোনো কামেই নাইকিয়া 6 নম্বৰ দফাৰ শুনাত বহুত কিবা কিবি কাৰণ অসম চুক্তি একো হ'বলৈ নাই
কাৰণ অসম চুক্তিত মানে ইমান গেৰাকল আছে, সেইটোৰ যোগেদি আপুনি খুব বেছি এটা একো কৰিব নোৱাৰে আনটিল আনলেছ যদি আপুনি ৰাজপথলৈ ওলাই আহি ডাঙৰ আন্দোলন কৰিব নোৱাৰে। কাৰণ আছু চাওক, জুবিন গাৰ্গৰ ক্ষেত্ৰতো চাওক, তাহাঁতি কৈ আছে কিবা এটা, কিন্তু ভাইচ চেঞ্চেলৰ, তেজপুৰ ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ এগেইনষ্টত তাৰ শিক্ষক সমাজ, তাৰ ষ্টুডেণ্টছ, তাৰ নাগৰিকে যি ধৰণে আন্দোলন কৰি আছে, ক'ত আছুৰ চেহাৰা দেখিছে নেকি আপোনালোকে? তাততো এণ্ট্ৰি মাৰিব লাগিছিলে। সেইবিলাক হ'লগে আছুৰ সেই মানুহবিলাক হ'লগে ভণ্ড জুবিনৰ অনুৰাগী হয়, সেইবিলাকেই ভণ্ড। তো এই কথা বতৰাবিলাক ঠিক হোৱা নাই। এখোজ আগবাঢ়িছে মানে এইটোক লৈ ধৰিব লাগে। চাব বঢ়িয়া বঢ়িয়াকৈ ফটো ছেশ্যন হৈ আছে। ধেমালিৰ এটা লিমিট আছেতো। তো গতিকে এই যিমান ওচৰ চাপি আহিব মিয়া পলিটিক্সটো হৈ থাকিব। খালি আপোনালোকে এটা প্ৰশ্ন কৰিব, এটাই প্ৰশ্ন, যে কৰিমগঞ্জ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিত হিন্দু মানুহ জিকিলে কেনেকৈ পাৰ্লামেণ্ট কনষ্টিটুৱেঞ্চিত? ছেকেণ্ড, জামুগুৰিত আপোনাৰ হিন্দু ব্ৰাহ্মণ কেনেকৈ জিকিলে, য'ত নেকি মিয়াই গিজগিজাই আছে? আজি ইয়াতে শেষ কৰিছোঁ। মই জানো আমাৰ ভিউৱাৰ্ছবিলাক যথেষ্ট বুদ্ধিমান, তেওঁলোকে কমেণ্ট বক্সত গৈ নিশ্চয় কমেণ্টছ কৰিব, আৰু ৰাইজকো মেক্সিমামৰ পৰা মেক্সিমাম এই ভিডিঅ' শ্বেয়াৰ কৰক, যাতে আমি ইলেকশ্যনৰ আগে আগে এটা ৰাজনৈতিক সচেতনতাটো আমি বৃদ্ধি কৰিব পাৰোঁ।